হয়, নিশ্চয়কৈ অসমত পুনৰ এটা টুলগেট মুকলি হোৱাৰ দিশে গতি কৰিছে। মোৰ সহযোগে প্ৰথমতে ইয়াৰ টুলগেটৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি, কিয়নো ইয়া হৈছে কলিয়াবৰৰ চুলুংস্থিত যি টুলগেট, এই টুলগেটটো আটকধুনীয়াকৈ সজাই পৰাটো পৰিলক্ষিত হৈছে। তাতে পূৰ্ণগতিত তেওঁলোকৰ যি প্ৰস্তুতি কাম কাজ তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে। আৰু মোৰ সহযোগী ইয়াত দেখুৱাইছে, আমি পোনে পোনে কিছু ইয়াৰ দৃশ্য বুলি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনিভাৰ 24 জৰিয়তে মন্তব্য ল'বলৈ চেষ্টা কৰিম। যাত্ৰীসকল আছে, কি ক'ব? অসমত পুনৰ এক টুলগেট মুকলি হোৱাৰ দিশে গতি কৰিছে, কি ক'ব? চাওক, এই চৰকাৰখনে আৰু কিমান মাধমাৰ সোধাব আমাৰ ওপৰত। এনেই জানে বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এনেই আমাক জুৰুলা কৰি থৈছে। ইয়াৰ উপৰিও অসম তথা ভাৰতবৰ্ষৰ বিশেষকৈ আমাৰ অসমত বিভিন্ন ঠাইত টোল প্লাজা এটাৰ পিছত এটাকৈ টোল প্লাজা মুকলি কৰি আছে তেওঁলোকে। একচুৱেলি এই চৰকাৰখনে আমাৰ ৰাইজৰ কিবা উন্নয়নৰ কাৰণে তেওঁলোকে একো কাম নকৰে। তেওঁলোকে কেৱল কৰ সংগ্ৰহ কৰাত ব্যস্ত থাকে আৰু ৰাইজৰ কিবা উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰা আমি পৰিলক্ষিত আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে চৰকাৰক এটা কথা আমি দাবী জনাইছোঁ, যাতে যিসকল মোৰ মতে দেশত টোল প্লাজা থাকিবই নালাগে। কিয়নো চৰকাৰে বিভিন্ন আজি খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি মেডিচিন বিভিন্ন সামগ্ৰীৰ ওপৰত যিহেতু আমাৰ পৰা কৰ লৈয়ে থাকে, সেইকাৰণে কৈছোঁ যে দেশত কোনো টোল প্লাজাৰ কোনো দৰকাৰেই নাই। একচুৱেলি যিহেতু আমি অন্যান্য সামগ্ৰীৰ ওপৰত আমি কৰ দিয়ে থাকোঁ, সেই ক্ষেত্ৰত টোল প্লাজাটোৰ পৰা ৰাস্তাৰ পৰা কৰ সংগ্ৰহ নকৰিলেও চৰকাৰৰ চলিব। জানে আজিকালি আমি আৰ্থিকভাৱে এতিয়াও আমাৰ ৰাজ্যখনৰ আৰ্থিকভাৱে আমি এতিয়াও জুৰুলা হৈ আছোঁ। ধাৰৰ ওপৰত ধাৰ। সেইকাৰণে আমি কৈছোঁ, আৰু জানে বিজেপি চৰকাৰখন সম্পূৰ্ণ গুজৰাটৰ পৰা যিহেতু এই চৰকাৰখন কণ্ট্ৰল হয়, তো গতিকে গুজৰাটীয়ে আমি অসমীয়াৰ দুখ বেদনা এওঁলোকে একো বুজি নাপায়। যিকোনো প্ৰকাৰে এওঁলোকক আমাৰ ওপৰত মাধমাৰ সোধাবই, আৰু এইটো চলি আছে। যেতিয়ালৈকে আমাৰ অসমত এই বিজেপি চৰকাৰখন থাকিব, তেতিয়ালৈকে আমাৰ ওপৰত বিভিন্ন সামগ্ৰীৰ নামত বিভিন্ন টোল প্লাজা আদি বিভিন্ন ক্ষেত্ৰত আমি তেনেকুৱা ধৰণে কৰ দিবই লাগিব। যেনেকৈ যোৱা 18 তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কলিয়াবৰত এখন সভাত আহিছিলে, সভা কৰিলে। আৰু এতিয়া আমি অনুমান কৰিব পাৰিছোঁ চাগে তেখেতে আমাৰ কলিয়াবৰত আহি শেষৰটো উপহাৰ চাগে আমি কলিয়াবৰবাসীক শেষৰটো উপহাৰ হিচাপে চাগে আমাৰ এই চুলুঙৰ টোল প্লাজা খুনি দিলে তেখেতে। আৰু মন্তব্যলৈ চেষ্টা কৰিম। নতুনকৈ টুলগেট মুকলি হ'বলৈ গৈ আছে, কি ক'ব? কি ক'ম, নতুনকৈ টুলগেটেই নহয়, আপুনি চাইছে অসমৰ কেনেকুৱা পৰিস্থিতি। কৰৰ ওপৰত কৰ লগাই আছে, তাৰপিছত বস্তু সামগ্ৰীৰ ওপৰত কেনেকুৱা অৱস্থা হৈ আছে। টুলগেট ধৰি লওক আমাৰ নতুনকৈ এইটো মুকলি কৰিছে, মানে নতুনকৈ টুলগেট মুকলি কৰা নাই। সেইদিনাখন 18 তাৰিখত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে, সেইটো আমাৰ অসমবাসীক এটা উপহাৰ হিচাপে দি থৈ গৈছে। এতিয়া কি কৰিম, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী একো কোৱা নাই এইটো বিষয়ে। আমাৰ যেনেকৈ আমাৰ হাগ্ৰামাই আছিলে, BTAD হাগ্ৰামাই মহিলাই যেনেকৈ প্ৰধানমন্ত্ৰীৰ সন্মুখত যেনেকৈ নিজৰ 6 জনগোষ্ঠীৰ কথা মাত মাতিছিলে, এনেকৈ আমাৰ অসমৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ সন্মুখত ৰাখি পেলাই এনেকুৱা কথা পাতিলে আমাৰ ভাল হ'লে হয়, অসমৰ ৰাইজৰ এটা উন্নয়ন হ'লে হয়। সেইটো কথা নকৈ আমাৰ যেনেকৈ গুজৰাটীৰ ব্যৱহাৰৰ নিচিনা মূৰ তল কৰি পেলাই যেনেকুৱা অসমখন চলাব ধৰিছে, সেইটো আমি অসমবাসী ৰাইজে এই 2026ত আমি উপযুক্ত এটা কৰিম বুলি প্ৰত্যুত্তৰ দিম বুলি আমাৰ অসমবাসী ৰাইজক এটা অনুৰোধ জনাইছোঁ। আৰু যে আমাৰ অসমৰ যে অস্তিত্ব নাইকিয়া কৰি আছে বিজেপি চৰকাৰে, এই কৰ লগাৰ পৰা আৰু বিভিন্ন ধৰণৰ হাৰাশাস্তি আপোনালোকে সংবাদ মাধ্যমতে চাই আছোঁ, মানে ছ'চিয়েল মিডিয়াত চাই আছোঁ। সকলোৱে ডাঙৰ মোবাইল আছে, মোবাইলত দেখা পাওঁ যেনেকুৱা অৱস্থা হৈ আছে, হাৰাশাস্তি হৈ আছে। সেইটো অসমবাসী ৰাইজক মই এইটো চেনেলত দি এটা অনুৰোধ জনাওঁ যে এই অসমবাসী ৰাইজে সজাগ হ'বৰ সময়। 2026ত এই বিজেপি চৰকাৰক যদি আমি নখৰাওঁ, তেতিয়া আমাৰ যে অসমীয়া জাতিৰ এটা অস্তিত্ব নাইকিয়া হ'ব, এইটো 100% শিওৰ। क्या सर, अभी तो ऐसा चालू है, इतना तो कंप्लीट है नहीं, पूरा रास्ता भी नहीं अभी चालू हो रहा है। क्या बोलेंगे, काम हो जाना चाहिए, ओके होने के बाद चालू होने से बढ़िया था। हम तो आ रहा है अभी बंगाल से सर। তেওঁলোকৰ পৰা কিছু মন্তব্য ল'ম।
নতুনকৈ টোলগেট মুকলি হ'বলৈ গৈ আছে, কি ক'ব? কি ক'ম, নতুনকৈ টোলগেট হৈ আছে আৰু এতিয়াও আমাৰ দিগদাৰী হ'ব চলিবৰ কাৰণে। আগত নাছিলে, ভাল লাগিছে চলি, এতিয়া বহুত অশান্তিও হৈ থাকে। যাওঁতে বা ৰখিব লাগে, আহোঁতে ৰখিব লাগে। আমি দিনটো কমত 10বাৰমান আপ এণ্ড ডাউন কৰোঁ। চৰকাৰলৈ কিবা ক'ব নেকি? চৰকাৰলৈ কি ক'ম আৰু, চৰকাৰৰ এতিয়া যিটো নীতি নিয়ম আৰু মানুহ চলিবলৈ দিগদাৰী হৈ আছে। নিশ্চয়কৈ ইয়াৰ আছিল মন্তব্য তেওঁলোকৰ যে এইদৰে চুলুংস্থিত যি কলিয়াবৰ চুলুংস্থিত যি নতুনকৈ টোলগেট, এই টোলগেটকৈ অতি শীঘ্ৰে মুকলি হোৱাৰ সম্ভাৱনা আছে আৰু আমি সেই চুলুঙৰ টোলগেটৰ কিছু আমি দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিছোঁ।